নমস্কাৰ সকলোকে। আজি বনাইছিলোঁ কণ বিলাহী আৰু কচুথুৰিৰ সৈতে গাহৰি মাংস। প্ৰথমতে মই কচুথুৰিখিনি সৰু সৰুকৈ কাটি লৈছোঁ আৰু লগতে দিছোঁ কণ বিলাহী। যিহেতু এতিয়া কণ বিলাহীৰ বতৰ সেইকাৰণে, আৰু কণ বিলাহী দিলে কি হয়, যিয়ে হওক, মাংসই হওক বা আন কিবা চব্জিয়ে হওক, খাই বহুত বেছি সোৱাদ লাগে। প্ৰথমতে এইখিনি ভালদৰে ধুই মই কুকাৰত দি লৈছোঁ। যিসকলে এনেদৰে খোৱা নাই আপোনালোকে খাই চাব পাৰে। মানে গাহৰি যিসকলে ভাল পায় এনেদৰে খোৱাৰ মানে এইটো এটা সোৱাদটো বহুত বেছি ভাল লাগে খাই। আৰু লগতে মই আদা নহৰু পেষ্ট আৰু পিঁয়াজ অলপ দি দিছোঁ। প্ৰথমতে গাহৰি মাংসখিনি ভালদৰে ভাজি লৈছোঁ। যেনেদৰে মই মছলা চছলা দি গোটেইখিনি দি আমি যেনেদৰে ভাজোঁ তেনেদৰে প্ৰথমতে ভাজি লৈছোঁ। মানে সম্পূৰ্ণকৈ নাভাজিলেও হ'ব, মই আধা ভাজিছোঁ। আধা ভাজি এনেদৰে কুকাৰটো তেতিয়া দি দিম। সম্পূৰ্ণ মাংসখিনি দিয়া নাই, অলপ থৈ দিছোঁ। সেইখিনি মানে বেলেগে আলুৰ লগত বনাম, আৰু এইখিনি এনেদৰে বনাইছোঁ। মই কৈছোঁ নহয়, যিসকলে খোৱা নাই এবাৰ এনেদৰে খাই যাব, ইমানেই বেছি ভাল লাগে। আৰু অলপ গৰম পানী দিছোঁ, বেছি নহয়, একদম অকণমান। তাৰপিছত 6-7টা চিটি আহিব দিছোঁ, আৰু এয়া দেখিছে। এবাৰ আপোনালোকে এনেদৰে খাই